हेलो गाइज আজি বহুত দিনৰ মূৰত এটা মই মিনি ব্লগ দিবলৈ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। ভালেমান দিন দিয়া নাই মানে আমাৰ ডাং কাটি অকণমান ভাল হৈছে, অকণমান খোজ কাঢ়িছে আৰু মাইনাজনীও অকণমান ভাল পাইছে। ICUত 5 দিন 6 দিন থাকিলে, 6 দিনৰ মূৰত ঘৰলৈ আনিলোঁ। এতিয়া অকণমান মনটো ভাল লাগিছে, সেইকাৰণে মিনি ব্লগ এটা বনাইছোঁ, আপোনালোকৰ মাজলৈ এৰি দিম বুলি ভাবিছোঁ। তথাপিতো দুখীয়াৰ দুখ নুগুচেই। এইবাৰ ভাবিলোঁ বোলো ছোৱালী তোৱালী আনি ল'লোঁ, আনি মেলি বোলো এইবাৰ খেতিত ধৰিম। খেতিত মাত্ৰ দুডৰামান ৰুইছিলোঁহে। ৰোৱাৰ পিছত আকৌ পানী আহিলে, আকৌ যদি দুবাৰ ৰুবলগীয়া হয় কেনেকুৱা হয় বাৰু। এবাৰ ৰুবলৈকে টান, আকৌ যদি এবাৰ ৰুবলগীয়া হয় নহয় কেনেকুৱা হয় ভাবি চাওকচোন বাৰু। মই আপোনালোকক দেখাই দিম মাটিকেইডৰা, চাব দেই। আৰু কঠীয়াও আমাৰ নষ্ট হৈছে, দেখিছেনে? এয়া তুলি থোৱা কঠীয়া, এয়া গতি। এয়া চাওকচোন, মাটিৰ এয়া পথাৰ ৰোৱা হৈছিলেহে, ৰোৱাৰ পিছত এইয়া অৱস্থা, পানীয়ে এয়া গতি কৰিলে। সেইডোখৰলৈকে চক কিখন কৰিলে। এইবোৰ ৰোৱা মাটি বুলি ক'বনে বাৰু। অকণ ওলাই আছে, বামকণত আছে, এই দকণত দেখিছেনে পানীয়ে কেনেকুৱা হৈ আছে। ৰুই মেলি হাঁহ নপৰিবলৈ বুলি এই ভাগে দিছিলে ছাতি এটাও, কিন্তু এয়া হাঁহ পোৱাতকৈ অতি চাৰহে হ'ল, পানীয়ে একেবাৰে চেচ দিছে। আৰু এইখন দেখিছেনে কঠীয়া নিয়াটো আছে, সেই কঠীয়া কিন্তু তুলিবই নোৱাৰি আৰু চাবও নোৱাৰি, মানে গোটেই পানীয়ে মহতিয়াই চেচ দিলে। এইখন দেখিছেনে কঠীয়ানিখন, সেইখনত চাবলৈতো যাবই নোৱাৰি ওচৰলৈ, ইমানেই দুখ লগা হৈ গ'ল। কঠীয়াখিনি চব পৰি গ'ল, পূৰা একদম চেপেটা খাই আছে, তুলিবই নোৱাৰি। সেইখিনি কি কৰিম আৰু। এইবাৰ কি হৈছে ভগৱানে জানে আৰু প্ৰকৃতিয়ে জানে। এইবাৰ ইমানেই পানী আহিছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, পানীয়ে দেখোন লগেই নেৰা হৈছে। ভগৱানৰ লীলা আৰু প্ৰকৃতিৰ লীলা, প্ৰকৃতিয়ে যি কৰিছে সেয়াই হৈছে আৰু আমিনো কি কৰিম মনিছে। তথাপিতো আৰু ইমানখিনি হোৱা স্বত্তেও কঠীয়া মৰিছে, মাটি দুবাৰ ৰুবলগীয়া কৰিছে, কঠীয়া কিনিবলগীয়া হৈছে। এইখিনি হোৱাৰ পিছতো যদি অৰুণোদয়টোও নাপাওঁ, আকৌ সাহাৰ্যও যদি নাপাওঁ, কেনেকৈ মানুহ জীয়াই থাকিব। আৰু খেতিটো যদি কৰিবলৈকে নাপাওঁ, খাম কি? গোটেই বছৰটো ভাত যদি খেতিটো কৰি নলওঁ, খাম ক'ৰপা? কিনিবলৈও শক্তি নাই। 1 কেজি চাউলৰ যদি 50 টকা হয়, কেনেকৈ কিনি খাম ভাবি চাওকচোন। আমাৰে এনেকুৱা হৈছে নে আপোনালোকৰো হৈছে জনাব দেই। আমাৰ কিন্তু পৰিস্থিতি ক'লোঁ নাই মই, দুখীয়াৰ দুখ কোনো দিনেই নুগুচে। ছোৱালীৰ লগত হ'ল সেইখন, নাতিনীৰ লগত হ'ল সেইখন, আৰু এইবাৰ খেতিৰ লগত হ'ল সেইখন। আপোনালোকক মই ইমানেই ক'লোঁ, আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।